ওয়েলকাম টু ম্যাথছ ইন আসামিজ। আজি আমি পৰিমিতিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। আপকামিং টেট এক্সামৰ কাৰণে কুৱেশ্যন কেইটা বহুত ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলোঁ। আপোনালোকে দেখিবলৈ পাইছে এৰিয়া এণ্ড পেৰিমিটাৰ বা কালি আৰু পৰিধিৰ ওপৰত যিমানকেইটা ফৰ্মুলা আছে গোটেইকেইটা দি দিছোঁ। আপোনালোকে ইয়াৰ নোট ডাউন বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ফৰ্মুলাৰ বিষয়ে আজি মই ডিছকাশ্যন নকৰোঁ, পিছৰ পৰ্যায়ত যদি আপোনালোকে কমেণ্ট কৰে তেতিয়া নিশ্চয় ইয়াৰ বিষয়েও ডিছকাশ্যন কৰিম। চ' আজিৰ ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, যদি দুটা বৰ্গৰ কালিৰ অনুপাত 9:1 হয় সেইবোৰৰ পৰিধিৰ অনুপাত কিমান হ'ব? এতিয়া এনেকুৱা দুটা বৰ্গ আমাৰ দিয়া আছে যে এটা বৰ্গ আৰু এটা বৰ্গ। এতিয়া এটা বৰ্গৰ বাহু যদি আমি a বুলি ধৰোঁ আৰু এটা বৰ্গৰ বাহু যদি b বুলি ধৰোঁ, তেতিয়া ফাৰ্ষ্ট কণ্ডিশ্যনটো কি কৈছে যে দুটা বৰ্গৰ কালিৰ অনুপাত 9:1, অৰ্থাৎ প্ৰথম বৰ্গৰ কালি কি হ'ব a স্কয়াৰ আৰু দ্বিতীয় বৰ্গৰ কালি কি হ'ব b স্কয়াৰ। সো কালিৰ অনুপাতটো কিমান কৈছে যে 9:1 কৈছে, যে প্ৰথম আৰু দ্বিতীয় এই দুটা বৰ্গৰ কালিৰ অনুপাত 9:1। এতিয়া আমি 9টোক আমি এনেকৈ লিখিব পাৰিম যে 3 স্কয়াৰ আৰু 1ক আমি 1 স্কয়াৰ হিচাপে লিখিব পাৰোঁ। অৰ্থাৎ আমি a টো এতিয়া কি বুলি ক'ব পাৰোঁ যে a is equal to 3 আৰু b is equal to 1। অৰ্থাৎ a স্কয়াৰ is equal to 3 স্কয়াৰ, সো a is equal to 3 হ'ব। ঠিক তেনেকৈ b স্কয়াৰ is equal to 1 স্কয়াৰ, সো b is equal to 1 পাম। এতিয়া কি কৈছে যে সেইবোৰৰ পৰিধিৰ অনুপাত। এতিয়া এটা বৰ্গ তাৰ এটা বাহুৰ দিশ a, গতিকে পৰিধি কি হ'ব? আমি জানো বৰ্গৰ পৰিধি হয় 4 × a। ঠিক তেনেকৈ আনটো বৰ্গ যোনটো হ'ব সেই বৰ্গৰ পৰিধি কি হ'ব 4b। সো ইয়াতে আমি কি 4 আৰু 4 কাটি দিব পাৰিম, সো a/b। সো ইয়াতে a কিমান আছে 3 আৰু b কিমান আছে 1। সো দুটা বৰ্গৰ পৰিধিৰ অনুপাতটো কি হ'ব 3:1। সো অপশ্যন নম্বৰ b টো কি হ'ব শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 2, ব্লেকবোৰ্ড এখনৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থতকৈ 8 চেণ্টিমিটাৰ বেছি যদি দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ বৃদ্ধি কৰা হয় আৰু প্ৰস্থ 4 চেণ্টিমিটাৰ হ্ৰাস কৰা হয়, কালি একে থাকে। ব্লেকবোৰ্ডৰ দৈৰ্ঘ্য আৰু প্ৰস্থ চেণ্টিমিটাৰত নিৰ্ণয় কৰিব লাগে। সো ইয়াত ফাৰ্ষ্ট কণ্ডিশ্যনটো কি কৈছে যে ব্লেকবোৰ্ড এখনৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থতকৈ 8 চেণ্টিমিটাৰ বেছি। সো আমি যদি ব্ৰেথ বা প্ৰস্থটো যদি ধৰি লওঁ যে প্ৰস্থ আমি ধৰিছোঁ x, সো কুৱেশ্যনত কি কৈছে যে দৈৰ্ঘ্য যোনটো দৈৰ্ঘ্য l হ'ব, এই l কি হ'ব যে প্ৰস্থতকৈ 8 চেণ্টিমিটাৰ বেছি, অৰ্থাৎ x + 8 হৈ যাব দৈৰ্ঘ্য থাকে। এতিয়া প্ৰথম অৱস্থাত যেতিয়া দৈৰ্ঘ্য এইটো আছিল তেতিয়া কালি কি হ'ব যে x × x + 8, অৰ্থাৎ ব্লেকবোৰ্ড এখন আয়তাকাৰ অৱস্থাত থাকে। সো আয়তৰ কালি আমি কি জানো যে আয়তৰ কালি কি জানো যে লেংথ × ব্ৰেথ। সো লেংথ × ব্ৰেথ আমি এইটো পাইছোঁ। সো এই দুটা মাল্টিপ্লাই কৰি দিলে প্ৰথম অৱস্থাৰ কালি পাই যাম। এতিয়া নেক্সট কণ্ডিশ্যনত যদি আমি আহোঁ, এইটো কি কৈছে যে যদি দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ বৃদ্ধি কৰা হয়, অৰ্থাৎ দৈৰ্ঘ্যটো কিমান 7 চেণ্টিমিটাৰ প্লাছ কৰা হয়। সো 7 চেণ্টিমিটাৰ প্লাছ কৰিলে কি হৈ যাব x + 15। আৰু কি কৈছে যে প্ৰস্থ 4 চেণ্টিমিটাৰ হ্ৰাস কৰা হয়। সো প্ৰস্থ আছিল x, এইটো যদি 4 চেণ্টিমিটাৰ কমোৱা হয় গতিকে x - 4 হৈ যাব। অৰ্থাৎ দৈৰ্ঘ্য আৰু প্ৰস্থ সাল সলনি কৰাৰ পিছত যোনটো কালি হ'ব, অৰ্থাৎ এই দুটাৰ পূৰণ কৰিলে যোনটো কালি হ'ব, ইয়াৰ আগৰ যোনটো কালি আছিলে সেই কালিটোৰ সৈতে একে হ'ব। অৰ্থাৎ আগতে আমি কালি এইটো পাইছিলোঁ, ইয়াতে কি আছিলে যে x × x + 8। এতিয়া এইটো সমাধান কৰিলে আমি কি পাম xৰ ভেলু পাম, আৰু xৰ ভেলু আমি পুট কৰিলে দৈৰ্ঘ্য আৰু প্ৰস্থ আমি উলিয়াব পাৰিম। সো এইটো আমি এতিয়া যদি মাল্টিপ্লাই কৰোঁ তেতিয়া কি পাম, এই x আৰু এই xৰ লগত মাল্টিপ্লাই হৈ পেলাই x স্কয়াৰ হৈ যাব। তাৰপিছত এই x এই 15ৰ লগত মাল্টিপ্লাই হৈ 15x, তাৰপিছত কি হ'ব -4x, -4 আৰু +15 মাল্টিপ্লাই কৰিলে কি হ'ব -60 is equal to x স্কয়াৰ + 8x। এই x স্কয়াৰ কাটি দিব পাৰোঁ, আৰু ইয়াতে কি আছে যে 15x - 4x অৰ্থাৎ 11x, আকৌ 8x এইফালে আহি গ'লে 11ৰ পৰা 8 গুচি গ'লে কিমান থাকিব 3x is equal to 60, অৰ্থাৎ x is equal to কিমান 20।
এতিয়া xৰ ভ্যালু যদি আমি ইয়াতে পুট কৰি দিও তেতিয়া ব্ৰেথ কি পাম 20 আমি কি পালো ব্ৰেথ আৰু লেংথ কি পাম যে 20 + 8 অৰ্থাৎ 28 আমি কি পালো লেংথ অৰ্থাৎ দৈৰ্ঘ্য পালো 28 আৰু প্ৰস্থ পালো 20 সো অপচন নম্বৰ এ টো কি হ'ব ইয়াতে শুদ্ধ হ'ব সো কোৱেশ্চন নম্বৰ 3 3 মিটাৰ বাহুৰ বৰ্গ কোঠা এটাৰ মজিয়া প্ৰশস্ত কৰিবলৈ 20 সেন্টিমিটাৰ * 30 সেন্টিমিটাৰ আকাৰৰ মাৰ্বল স্লেবৰ প্ৰয়োজনীয় সংখ্যা হৈছে অৰ্থাৎ ইয়াত কি কৈছে যে এটা কোঠাৰ কথা কৈছে আৰু সেই কোঠাটো কেনেকুৱা যে এটা বৰ্গ আকাৰৰ কোঠা আৰু এই বৰ্গ আকাৰৰ কোঠাৰ এটা বাহুৰ দিশ কিমান 3 মিটাৰ আৰু 3 মিটাৰক যদি আমি সেন্টিমিটাৰত লৈ যাও তেতিয়া কি হ'ব যে 300 সেন্টিমিটাৰৰ এটা বাহুৰে এটা বৰ্গ কোঠা আছে আৰু এই কোঠাটোত কিমানটা স্ল্যাব লাগিব অৰ্থাৎ আমি যদি টাইলস হিচাপে ধৰো যে কিমানটা মাৰ্বলৰ স্ল্যাব লাগিব যত এটা স্ল্যাবৰ আকাৰটো ইমান দিয়া আছে সো ইয়াত কিমানটা স্ল্যাব লাগিব সেইটোৱে উলিয়াব লাগিব সো এইটো আমি কেনেকৈ উলিয়াম যে গুটেই কোঠাটোৰ যদি আমি এৰিয়া উলাই লব পাৰো গুটেই কোঠাটোৰ এৰিয়া যদি উলিয়াই লও তাৰ পিছত হেতু যদি আমি এটা স্ল্যাবেৰে ডিভাইড কৰো তেতিয়া কিমানটা মাৰ্বল স্ল্যাবৰ প্ৰয়োজন হেতু আমি পাই যাম সো এৰিয়া অফ দা ফ্লোৰ যদি আমি উলিয়াও যে এৰিয়া আমাৰ গুটেই ফ্লোৰৰ এৰিয়া যদি উলিয়াও তেতিয়া কি পাম যে 300 ইনটু কি হ'ব 300 কাৰণ ইয়াত বৰ্গ কোঠাৰ কথা কৈছে আৰু আমি জানো বৰ্গৰ কালি সমান বাহু স্কয়াৰ তো এৰিয়া অফ ফ্লোৰ ইজ ইকুৱেল টু কি হ'ব 300 ইনটু 300 আৰু এৰিয়া অফ ওৱান স্ল্যাব যদি আমি লওঁ ফাৰ্ষ্টত আমি কি উলাইছিলো এৰিয়া অফ ফ্লোৰ এতিয়া এৰিয়া অফ ওৱান স্ল্যাব যদি আমি উলিয়াও তেতিয়া কি পাম যে 20 সেন্টিমিটাৰ ইনটু 30 সেন্টিমিটাৰ সো নাম্বাৰ অফ স্ল্যাব যদি আমি এতিয়া উলাব লাগে যে কিমানটা আমাৰ স্ল্যাবৰ প্ৰয়োজন হ'ব সো নাম্বাৰ অফ স্ল্যাব উলিয়াব হলে কি কৰিব লাগিব এইটো আমাৰ ফ্লোৰৰ এৰিয়া ডিভাইডেড বাই কি হ'ব এটা 1 নাম্বাৰ অফ স্ল্যাব দি পেলাই আমি যদি ডিভাইড কৰো তেতিয়া আমি কি পাই যাম নাম্বাৰ অফ স্ল্যাব পাই যাম ইয়াতে যদি আমি কটাকটি কৰো তেতিয়া এই শূন্য কাটি দিব পাৰিম ঠিক তেনেকৈ এইটো শূন্য কাটি দিব পাৰিম তাৰ পিছত আমি এই 3 আৰু এই 3 কাটি দিব পাৰিম আৰু 2 এই 3 হত কেইবাৰ যাব 2 3 হত যাব 150 অৰ্থাৎ অপচন নম্বৰ সি 150 হ'ব শুদ্ধ आंसर কোৱেশ্চন নম্বৰ 4 20 মিটাৰ দীঘল আৰু 15 মিটাৰ বহল এটা হল 2.5 মিটাৰ সমান প্ৰস্থৰ বাৰান্দাৰে আগুৰি আছে বাৰান্দাখনৰ মজিয়া বনাবলৈ 3.50 টকা হাৰত প্ৰতি বৰ্গ মিটাৰত কিমান ব্যয় হ'ব তে ইয়াৰ আমি যদি ডায়াগ্ৰামটো বনাম বা ড্ৰয়িং কৰো তেতিয়া আমি প্ৰথমতে কি বনাম যে এনেকুৱা এটা হল আৰু হলৰ দৈৰ্ঘ্য বা দীঘল কিমান কৈছে যে 20 মিটাৰ দীঘল আৰু ইয়াৰ 15 মিটাৰ বহল বুলি কৈছে এতিয়া ইমানটো দীঘল আৰু বহল এটা হল আছে এই হলৰ চাৰিওফালে এটা বাৰান্দা বনাব লাগে আৰু এই বাৰান্দাটোৰ প্ৰস্থ কিমান কৈছে 2.5 মিটাৰ অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ ডিসটেন্স 2.5 মিটাৰ আৰু এইখিনিও কি 2.5 চাৰিওফালে কি 2.5 মিটাৰ ডিসটেন্সৰ এটা বাৰান্দা বনাব লাগে এতিয়া কোৱেশ্চনত কি কৈছে যে এই বাৰান্দা বনাবলৈ কিমান টকা খৰচ হ'ব সো এইটো উলিয়াব হলে এই বাৰান্দাটোৰ আমি কি কৰিব লাগিব এৰিয়া উলাব লাগিব সো এৰিয়া অফ বাৰান্দা আমি প্ৰথমতে উলিয়াব লাগিব সো এৰিয়া অফ ইয়াত বাৰান্দাটো কি হ'ব হেতু অকমান আকৌ বুজক যে এই এৰিয়াটো উলাব হলে আমি কি এই গুটেই ডায়াগ্ৰামটোৰ এৰিয়াৰ পৰা এই হলৰ যোনটো এৰিয়া আছে এইটো যদি মাইনাস কৰো তেতিয়া আমি এইখিনি পাই যাম সো এই গুটেই ডায়াগ্ৰাম এই গুটেইটোক যদি আমি এটা আয়ত বুলি ধৰি লও তেতিয়া হেইটোৰ এৰিয়া কি হ'ব সো এইটোৰ এৰিয়া হ'ব যে এই হলৰ লগত যদি আমি এইখিনি প্লাস কৰি দিও এই দুইফালে এইখিনি আমি জানো ইয়াৰ পৰা এইখিনি জানো 20 মিটাৰ সো এইখিনি আৰু এইখিনি প্লাস কৰিলে কি হ'ব 2.5 আৰু 2.5 অৰ্থাৎ 5 প্লাস কৰিব লাগিব সো হেতু কি হ'ব লেংথ হ'ব সো লেংথ আমি কি পালো যে 20 + 5 কিমান হ'ব 25 ইনটু কি হ'ব এইফালে ইয়াৰ পৰা এইখিনি লৈকে কিমান আছিল 15 আছিল সো ইয়াটো কি হ'ব 2.5 আৰু 2.5 প্লাস হলে অৰ্থাৎ 5 প্লাস হ'ব অৰ্থাৎ 15 + 5 কিমান হ'ব 20
সো এতিয়া আমি এইখিনি কি পালো যে গুটেইটোৰ এৰিয়া এই গুটেইটোৰ এৰিয়াৰ পৰা আমি হলৰ এৰিয়াটো মাইনাস কৰিব লাগিব সো হলৰ এৰিয়া কি হ'ব যে 20 * 15 সো এটো কি পাম যে 25 2 কিমান পাম আমি ইয়াতে 500 মাইনাস কিমান হ'ব 15 2 30 অৰ্থাৎ 300 500 পৰা 300 গলে কিমান হ'ব 200 অৰ্থাৎ বাৰান্দাৰ এৰিয়াটো আমি কি পালো 200 প্ৰতি বৰ্গ মিটাৰৰ ৰেট কিমান কৈছিলে যে 3.5 প্ৰতি বৰ্গ মিটাৰৰ ৰেট আছিল 3.5 1 মিটাৰৰ ৰেট আছিল 3.5 অৰ্থাৎ এতিয়া 200 স্কয়াৰ মিটাৰৰ ৰেট কি হ'ব এটোৰে মাল্টিপ্লাই কৰিলে আমি পাই যাম 200 স্কয়াৰ মিটাৰৰ ৰেটটো সো এই দুটা যদি আমি মাল্টিপ্লাই কৰো তেতিয়া কিমান হ'ব 3.5 আৰু 2 অৰ্থাৎ 700 অৰ্থাৎ 700 টকা লাগিব সো অপচন সি টো ইয়াতে কি হ'ব শুদ্ধ হ'ব Question number 5 যদি বৰ্গ এটাৰ প্ৰতিটো বাহু 25% বৃদ্ধি কৰা হয় ইয়াৰ কালিৰ কিমান শতাংশ বৃদ্ধি হয় এতিয়া 25% বৃদ্ধি হয় এতিয়া 25 ৰ যদি আমি ভগ্নাংশ উলিয়াও 25 is equal to কি হ'ব 25/100 তাৰ মানে কি 4 ভাগৰ এভাগ এতিয়া যদি বৰ্গ এনেকুৱা এটা বৰ্গ আছে তাৰে এটা বাহু যদি L হয় সো প্ৰথম অৱস্থাত যদি বৰ্গৰ বাহুটো প্ৰথম অৱস্থাত যদি বৰ্গৰ যোনটো এটা বাহুৰ দিক আমি L বুলি ধৰিছো এই L ৰ পৰা কি হ'ব যে 25% আমি বহাব লাগিব এই 25% বাহিলে প্ৰথম অৱস্থাত যোনটো কালি হ'ব প্ৰথম অৱস্থাত যোনটো এৰিয়া হ'ব এই এৰিয়াৰ কিমান পাৰ্সেন্ট বৃদ্ধি হ'ব এতিয়া আমি ইয়াত পালো কি ভগ্নাংশ কিমান পালো যে 4 ভাগৰ এভাগ এতিয়া আমি ইয়াত এনেকুৱা এটা সংখ্যা লব লাগে যাৰ 4 ভাগৰ এভাগ আমাৰ প্লাস কৰাত সহজ হ'ব সো 4 আমি কি জানো যে 4 ভাগৰ এভাগ কি হয় 1 হয় অৰ্থাৎ 4 পৰা যদি আমি 1 বহাও তেতিয়া আমি সংখ্যাটো কি পাম 5 অৰ্থাৎ 1 বহুৱা মানে আমি কিমান বহালো যে ইয়াত 1 সমান কি 4 ভাগৰ 1 অৰ্থাৎ 4 ভাগৰ 1 আমি যদি বহাও তাৰ মানে 25% বহাও তাৰ মানে যদি আমি 1 বহাও তেতিয়া কি পাম 5 পাম এতিয়া প্ৰথম অৱস্থাত যদি বৰ্গটোৰ বাহুৰ দিশ আমি L 4 বুলি ধৰো তেতিয়া আমি কালি কিমান পাম যে 4 স্কয়াৰ অৰ্থাৎ 16 আৰু যেতিয়া আমি প্ৰথম অৱস্থাত ধৰিলো বাহুৰ দিশ L ইয়াৰ যদি 25% বহাও অৰ্থাৎ 1 যদি বহাও তেতিয়া বাহুৰ দিক পাও 5 এতিয়া কি হ'ব কালি কি হ'ব 5 স্কয়াৰ সো আমি কি পাম 25 তে কোৱেশ্চনত সুধিছে যে কালিৰ কিমান শতাংশ বৃদ্ধি হয় এতিয়া প্ৰথমতে আমি যদি চাও কালি কিমান বৃদ্ধি হৈছে 16 ৰ পৰা 25 হৈছে সো কালি কিমান বৃদ্ধি হৈছে 9 বৃদ্ধি হৈছে 25 ৰ পৰা যদি 16 বিয়োগ দিও অৰ্থাৎ 9 বৃদ্ধি হৈছে তে কিমানৰ পৰা বৃদ্ধি হৈছে 16 ৰ পৰা 9 বৃদ্ধি হৈছে সো 16 টো আমি তলত লিখি এটো যদি 100 দি মাল্টিপ্লাই কৰো তেতিয়া আমি ইয়াৰ পাৰ্সেন্ট পাই যাম 4 যাব ইয়াত 4 বাৰ আৰু 4 ইয়াত যাব কেবাৰ 25 বাৰ এতিয়া 9 * 25 ডিভাইডেড বাই আমি যদি 4 দি হৰণ কৰো তেতিয়া আমি ইয়াৰ উত্তৰটো পাম 56.25 সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 56.25% ধন্যবাদ ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি লব ধন্যবাদ